ক্ষেত্ৰত তদন্ত তেওঁলোকৰ দাবী জনাইছিল যে আৰক্ষী বিভাগক ৰাসায়নিক সাৰৰ ডিলাৰশ্বিপ আবণ্টনৰ কেলেংকাৰী আমি এটা উচ্চ পৰ্যায়ে আচলতে তদন্ত বিচাৰিছিলোঁ। আজি যোৱাটো বছৰত 705টাতকৈ অধিক ডিলাৰ আচলতে কোনো বোৰ্ড অফ ডাইৰেক্টৰ অনুমোদন নথকাকৈ আচলতে পূৰ্বৰ যিজন CMD SP মাহান্তি আৰু SK সিঙৰ নাম সন্নিহিত হৈছিলে যে তেওঁলোকে পইচাৰ বিনিময়ত বিভিন্ন অডিঅ' আৰু ভিডিঅ' ভাইৰেল হৈছিলে কাগজে পত্ৰই। গতিকে আমি ছাত্ৰ সন্থাই দাবী জনাইছিলোঁ যে এই সম্পূৰ্ণ বিষয়টোৰ ওপৰত তেওঁলোকে এটা এনকুৱাৰী কৰিব লাগে। তেওঁলোকে আজি পৰ্যন্ত আচলতে কোনো ধৰণৰ আমাৰ স্থানীয় আৰক্ষীৰ ওচৰতো আছে এখন তেওঁলোকে কেছ প্ৰদান নকৰিলে, কোনো ধৰণৰ এজাহাৰ এখন প্ৰদান নকৰিলে। আমি ছাত্ৰ সন্থাই তেওঁলোকক স্মাৰক পত্ৰৰ যোগে তেওঁলোকে স্পষ্টভাৱে কৈছিলোঁ, আমি প্ৰমাণ সহিতে তেওঁলোকক সকলো বিষয় দাঙি ধৰিছিলোঁ। বৰ্তমানৰ যিজন ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিকক তেওঁলোকক আমি কৈছিলোঁ যে এই বিষয়টোৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগে। আৰু যিহেতু যোৱা দুদিনৰ আগত আচলতে BVFCL বৰ্ডৰ এখন মিটিং হৈছিল, আমি কৈছিলোঁ যে এই বৰ্ডৰ মিটিঙত সম্পূৰ্ণ বিষয়টো আচলতে উত্থাপন হ'ব লাগে, আচলতে দুখীয়া শাস্তি পাব লাগে। আৰু SK সিং নামৰ যিজন ইয়াত কুলাংগাৰ আচলতে এই SK সিং নামৰ কুলাংগাৰজনত এটা বিবিধ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগে। কিন্তু কোনো ধৰণৰ এই ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে বৰ্ডৰ মিটিঙত আচলতে সমগ্ৰ বিষয়টো বৰ্তমানৰ যিজন ভাৰপ্ৰাপ্ত CMD এই CMDজনে আচলতে সম্পূৰ্ণ বিষয়টো আচলতে পূৰ্বৰ যিজন CMD SP মাহান্তিৰ লগত এটা যোগসূত্ৰ ৰাখি তেওঁ এতিয়াও SP মাহান্তিয়ে আচলতে এই সাৰ কাৰখানাৰ ফেক্টৰীটো আচলতে তেওঁৰ মতে আচলতে চলি আছে বুলি আমি অনুমান কৰিবলৈ পাইছোঁ। আচলতে এই বৰ্তমানৰ যিজন ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিক ডাইৰেক্টৰ অফ প্ৰডাকশ্যন পোৱা, তাৰ পাছত ডাইৰেক্টৰ অফ প্ৰডাকশ্যনৰ পৰা BVFCLৰ CMDৰ ভাৰপ্ৰাপ্ত হিচাপে হোৱা এটা আচলতে ইয়াত এটা আচলতে ৰহস্যৰ আমি গুণ পাইছোঁ। গতিকে ইয়াৰ উপৰিও আৰু এটা বিষয় আছিল যে BVFCLৰ একাউণ্টত 60 লাখ টকা আচলতে কোনো অকৃতিত্বহীনভাৱে আচলতে ডিপজিট হৈছিল। গতিকে BVFCLৰ একাউণ্টত কোনোবাই যদি স্বইচ্ছাকৃতভাৱে কোনোবাই আজি যোনেই মন যায় যদি 60 লাখ টকা পইচা ভৰাই দিয়ে, সেইটো আচলতে কেনেকুৱা ধৰণৰ কথা? তাৰ আমি এটা সিদ্ধান্ত ডিচিজন বিচাৰিছিলোঁ বা তেওঁলোকে আচলতে এনকুৱাৰী এটা কৰিব লাগিছিল যে 60 লাখ টকা কেনেকৈ আহিবলৈ পালে। কিন্তু এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ আচলতে তেওঁলোকে আচলতে এনকুৱাৰী নকৰিলে, থানাতো কোনো ধৰণৰ এখন এজাহাৰ দাখিল নকৰিলে। বৰঞ্চ বৰ্তমানৰ যিজন CMD ভাৰপ্ৰাপ্ত প্ৰদীপ কুমাৰ বণিকে SK সিঙক আচলতে সুৰক্ষা দিয়াহে বা ৰক্ষণাবেক্ষণ দিয়াহে আমি দেখা পালোঁ। গতিকে ছাত্ৰ সন্থাৰ স্পষ্ট কথা, এনেধৰণৰ ভাৰপ্ৰাপ্ত প্ৰদীপ কুমাৰ বণিক নামৰ CMD অসমীয়া বিদ্বেষী মনোভাৱ, যিহেতু এই সাৰ কাৰখানাটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ স্বাভিমান স্বৰূপ এই সাৰ কাৰখানা। এই সাৰ কাৰখানাটোৰ আমি চতুৰ্থ গোটৰ কাৰণে যিটো সময়ত আন্দোলন কৰি আছোঁ ছাত্ৰ সন্থাই হওক নামৰূপৰ বিভিন্ন দল সংগঠনে, সেইটো সময়ত আমি সাৰ কাৰখানাটো এটা ভাল পৰ্যায়লৈ আনিবলৈ চেষ্টা কৰিছোঁ। সেইটো সময়ত এনেকুৱা ধৰণৰ বিদেশী অসমীয়া বিৰোধী বিদেশী মনোভাৱ লৈ থকা তেনেকুৱা ধৰণৰ CMD আমি কোনো ধৰণে গ্ৰহণ নকৰোঁ। এনেকুৱা ধৰণৰ ভাৰপ্ৰাপ্ত CMD অতি শীঘ্ৰে পদত্যাগ কৰক আৰু SK সিঙক পদত্যাগ কৰক। আৰু এই সম্পূৰ্ণ বিষয়টো আচলতে গুৰুত্ব সহকাৰে লৈ আমি বিচাৰিছোঁ যে এটা আৰক্ষী বিষয়াৰ ওচৰত আচলতে এখন এজাহাৰ তেওঁলোকে প্ৰদান কৰক।